সকলোকে ভাৰতবৰ্ষৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস তথা বিশ্ববিদ্যালয়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 79তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সকলোকে আদৰ সম্ভাষণ জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত থকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক মহোদয়, পৰীক্ষা নিয়ন্ত্ৰক মহোদয়, শ্ৰেণীসমূহৰ সচিব মহোদয়কে প্ৰমুখ কৰি আমাৰ বিভিন্ন বিভাগৰ মুৰব্বীসকল, একাডেমিক শৈক্ষিক পঞ্জীয়ককে ধৰি বিভিন্ন মুৰব্বী অধ্যাপক, আমাৰ কলাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল, আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন উপাচাৰ্য প্ৰফেসৰ দীপক কুমাৰ শৰ্মাকে ধৰি সকলোকে মই নমস্কাৰ আদৰ সম্ভাষণ জনাইছোঁ। On this occasion, I would like to spell out certain areas for your kind attention. Guwahati University, established 78 years ago, boasts a rich history and heritage that underscore its significance in the realm of higher education. The foundation of the university is encapsulated in Maheshwar Neu's evocative title, The Romance of a University, reflecting the visionary aspirations behind its creation. Remarkably, the first legislative bill introduced in Assam Legislative Assembly on September 1947, just after our independence, was the Guwahati University Bill. This pivotal movement was spearheaded by Gopinath Bordoloi, the chief architect of this esteemed institution. The University Act crafted at that time set a precedent for the establishment of subsequent universities in Assam. The foresight of university's founders is evident in the comprehensive array of faculties, departments, and courses that were initially proposed. The founders envisioned a diverse academic framework, including faculties in arts, science, commerce, medicinal sciences, engineering, and technology. Notably, the 1948 the university established the Department of Anthropology, which soon became a leading center for anthropological research in the country. গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই যাত্ৰাত আমাৰ বিভিন্নজনে কৃতবিদ্য পুৰুষসকলে যথেষ্ট আমাক অৱদান আগবঢ়াই থৈ গৈছে. Its two principal architects, Gopinath Bordoloi and Dr. Bhupen Hazarika, have been awarded Bharat Ratna Award, India's highest civilian honor. Additionally, alumni such as Birendra Kumar Bhattacharya, Mamoni Roysom Goswami, and Nilamani Fukan have received the Gyanpith Award, India's most prestigious literary applause. আমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই বৌদ্ধিক যাত্ৰাত আমি বিভিন্নজন বুদ্ধিজীৱী, সাহিত্যিক, গৱেষক, শিক্ষাবিদ আমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমলৈ বা ভাৰতবৰ্ষলৈ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে। এই আপাহতে মই কৃষ্ণকান্ত সন্দিকৈ ডাঙৰীয়া, বাণীকান্ত কাকতি ডাঙৰীয়া, বিৰিঞ্চি কুমাৰ বৰুৱা ডাঙৰীয়া, সূৰ্য কুমাৰ ভূঞা ডাঙৰীয়া, মহেশ্বৰ নেওগকে প্ৰমুখ কৰি এই কৃতবিদ্য পুৰুষসকললৈ মই মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি ভাৰতবৰ্ষৰ গণৰাজ্য দিৱস। এই গণৰাজ্য দিৱসতে এটা পবিত্ৰ যিটো মাহেন্দ্ৰ ক্ষণ, এই ক্ষণত কেইটামান কথা মই আপোনালোকৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। আজি আপোনালোকে যদি মন কৰে, বিশ্বৰ বিভিন্ন প্ৰান্তত সাংঘাতিক ধৰণেৰে ৰাজনৈতিক অৰ্থাৎ ষ্ট্ৰেটেজিক ডাইমেনশ্যনত সাংঘাতিক পৰিৱৰ্তন আহিছে। যিবিলাকক চ'কল বিগ পাৱাৰ বুলি কোৱা হয়, এই বৃহৎ পাৱাৰবিলাকৰ ৰাজনৈতিক যিটো অৰ্থনৈতিক বা ডিপ্ল'মেটিক যিটো ভূমিকা, এই ভূমিকাত যথেষ্ট সৰু সৰু বা মিডিল পাৱাৰবিলাককো, যিবিলাক মধ্যস্থানত অৱতীৰ্ণ হোৱা ৰাষ্ট্ৰবিলাককো অতিশয় বিপদাপন্ন কৰি তুলিছে। এয়া ভেনিজুৱেলাই হওক, গ্ৰীণলেণ্ডেই হওক, এয়া ইজৰাইলেই হওক, বিভিন্ন স্থানত দেখা পোৱা গৈছে যে যিটো বিগ পাৱাৰ ৰোল, বৃহৎ যিবিলাক পাৱাৰ, বিশেষকৈ আমেৰিকাৰ নেতৃত্বত বিভিন্ন জাতি ৰাষ্ট্ৰৰ যি সাৰ্বভৌমত্ব ক্ষুণ্ণ কৰাৰ এক প্ৰয়াস চলিছে। গতিকে এনে এক মুহূৰ্তত ভাৰতবৰ্ষৰ দৰে মিডিল পাৱাৰ
এখন ৰাষ্ট্ৰক অৰ্থাৎ আমি এখন বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত যদিও আমি এক অৱতীৰ্ণ হ'বলৈ আগবাঢ়িছোঁ, নিজৰ যিটো সুপ্ৰিমেচি আমি আগবঢ়াবলৈ সক্ষম হৈছোঁ। বিশেষকৈ অনাগত 20-30 বছৰত ভাৰতবৰ্ষৰ যাত্ৰা এক মসৃণ যাত্ৰা হ'ব বুলি ভবা হৈছিল যদিও বিশ্বৰ প্ৰেক্ষাপটত আমেৰিকাকে ধৰি কিছুমান দেশৰ যি ভূমিকাই আমাক চিন্তান্বিত কৰি তুলিছে। গতিকে এই মুহূৰ্তত প্ৰশ্ন উঠিছে যে ভাৰতবৰ্ষ কেৱল সামৰিকভাৱেই নহয়, ইয়াৰ যি সামাজিক বুনিয়াদ, অৰ্থনৈতিক বুনিয়াদ অধিকভাৱে সবল কৰাৰ সময় আহি পৰিছে। কাৰণ দেখা পোৱা গৈছে আমি যদি অৰ্থনৈতিকভাৱে, যদি সামৰিকভাৱে, যদি সামাজিকভাৱে, যদি মনস্তাত্ত্বিকভাৱে ভাৰতবৰ্ষৰ যি সত্তা, এই সত্তাৰ লগত নিজকে বিলীন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বহুতো বৃহৎ ৰাষ্ট্ৰই আমাক মষিমূৰ কৰি পেলাবলৈ যত্ন কৰিব। যদিও ভাৰতবৰ্ষৰ এক বৃহৎ ইতিহাস আছে, এই ইতিহাস কেৱল এই জাতিৰাষ্ট্ৰ হিচাপে 1947 চনৰ 15 আগষ্টতে ইয়াৰ জন্ম হোৱা নাই। ইয়াৰ এক সভ্যতাগত এক ধাৱমান হোৱা এটা গতিধাৰা আছে, যিটো আমাৰ 3000-4000 বছৰ আগতেই কোৱা হৈছিলে উত্তৰস্য সমুদ্ৰস্য হিমাদ্ৰস্য দক্ষিণম বৰ্ষম তাত ভাৰতম নামম ভাৰতী যাত্ৰা সন্ততি। গতিকে ভাৰতবৰ্ষৰ যি যাত্ৰা, এই যাত্ৰাৰ 3000-4000 বছৰৰ এক আমাৰ সম্পূৰ্ণ সুন্দৰ এক যাত্ৰা। গতিকে ভাৰতবৰ্ষৰ এই গণৰাজ্য দিৱসত এই আপাহতে মই সোঁৱৰিছোঁ যিসকল স্বনামধন্য ব্যক্তিৰ নেতৃত্বত এই যিটো আমাৰ সভ্যতাৰ গাথা নিৰূপিত হৈছে আৰু লগতে স্বাধীনতাৰ পাছত যিসকল স্বনামধন্য পুৰুষৰ অৱদানত আজি ভাৰতবৰ্ষই এই স্থিতিলৈ আগবাঢ়িছে, এই আপাহতে তেওঁলোকক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। পৰিশেষত আজিৰ এই গণৰাজ্য দিৱসত তথা আমাৰ বিশ্ববিদ্যালয়ৰ যিটো প্ৰতিষ্ঠা দিৱস, তাৰ উপলক্ষে মই কেইটামান কথা কৈ মোৰ বক্তব্য মই সামৰণি মাৰিব বিচাৰিছোঁ। We take pride in improving our ranking up to 9th among the state universities and 33 among universities of India. This is a remarkable achievement যে আমি ভাৰতবৰ্ষৰ 10খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভিতৰত 9 নম্বৰত স্থান পাবলৈ সক্ষম হৈছোঁ। But there is no room for complacency. ইয়াত স্থিতাৱস্থাৰ আত্মসন্তুষ্টিৰ কোনো কিন্তু ইয়াত নিৰ্দিষ্ট কক্ষপথ হ'ব নোৱাৰে। আমি অধিক গুণগত দিশৰ ফালে ত্বৰান্বিত হ'ব লাগিব, আগবাঢ়িব লাগিব। তৎসত্ত্বেও এই প্ৰাপ্তিৰ যি সাফল্যতাৰ কাৰণে মই মোৰ বিশ্ববিদ্যালয়সমূহ কৰ্মচাৰীকে আৰম্ভ কৰি আমাৰ সন্মানিত শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলোকে মই ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। To maintain this ranking is always a challenge, and other participating institutions also equally striving to compete for higher ranking. আমি যি মুহূৰ্তত এই ৰেংকিঙত অধিক আগবাঢ়িবলৈ যত্ন কৰিছোঁ, আমি মনত ৰখা উচিত হ'ব অন্য অনুষ্ঠানসমূহেও তেনেকৈ ইয়াত অধিক পাৰদৰ্শিতা দেখুৱাবলৈ আগবাঢ়ি আহিছে। আৰু এইটো কথা কোৱাও প্ৰণিধানযোগ্য হ'ব যে আৰম্ভণিতে ইয়াত এই ভাৰতবৰ্ষৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল কেৱল 4-5 হাজাৰ মান অনুষ্ঠানে, কিন্তু বৰ্তমান এই NRF ৰেংকিঙত অংশগ্ৰহণ কৰিছে ব্যক্তিগত খণ্ডকে ধৰি প্ৰায় 14,000তকৈ অধিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠানে। গতিকে এই আপাহত আমাৰ প্ৰতিযোগিতাৰ যিটো ধাৰা অধিক সক্ৰিয় হৈ উঠিব। গতিকে অনাগত দিনত আমি অধিক গুণগত দিশত ধাৱমান হ'বলৈ সকলোকে মই আহ্বান জনালোঁ। আমাৰ বিশ্ববিদ্যালয়ৰ যিটো লগো, এই লগোটো আপোনালোকে নিশ্চয় মন কৰিছে যে বিদ্যা সাধয়তে। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো মূল মন্ত্ৰ, যিটো লগোত যিষাৰ কথা লিখা আছে সেয়া হৈছে বিদ্যা সাধয়তে। তাৰ অৰ্থটো কি? তাৰ অৰ্থ হৈছে which means to be accomplished by knowledge, অৰ্থাৎ আমি জ্ঞানৰ দ্বাৰা, প্ৰজ্ঞাৰ দ্বাৰা সমাজখনক ত্বৰান্বিত কৰিব লাগিব, সমাজখনক পৰিচালিত কৰিব লাগিব। আমি বিশেষকৈ we provided lot of importance to findings and publication in Q1 and Q2 journals, implying that quality and relevance of knowledge being created in addressing sustainable development goals is high among our teaching community and also among research scholars.
To encourage our researchers to improve the quality of output, Guwahati University had felicitated those who had Q1, Q2 publications on our Foundation Day celebration in 2025. This is being continued for this year also. Research work published in at least one Q1 or two Q2 journals are considered. To acknowledge the contribution of non-teaching staff, বিশেষকৈ আমাৰ কৰ্মচাৰীসকলৰ যি অৱদান, এই অৱদানক কেতিয়াও স্বীকৃতি দিয়া নহয়। গতিকে আমাৰ কৰ্মচাৰীসকলৰ তেখেতলোকৰ বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতলোকৰো হিমালয় সদৃশ অৱদান আছে। আমাৰ কৰ্মচাৰীসকলৰ অৱদানক সোঁৱৰি এই বছৰৰ পৰা আমি ভাইচ চেঞ্চেলৰ্ছ কৰ্মকুশল এৱাৰ্ড পুৰস্কাৰ আমি ঘোষণা কৰিম আৰু এই মৰ্মে 18 গৰাকী CRD এমপ্লয়ীক আমি তেওঁলোকক এই বছৰৰ পৰা বঁটা প্ৰদান কৰিম। Many more employees of Guwahati University perhaps equally deserve this award, but since number of award is limited, so আমি আশা কৰোঁ নেক্সট বাৰ তেওঁলোকক আমি পুনৰ বিভিন্ন দিশত তেওঁলোকক পুৰস্কৃত কৰিবলৈ সক্ষম হ'ম। To encourage academic excellence among hostel residents, এইবাৰৰ পৰা আমি অন্য এটা বঁটা ঘোষণা কৰাৰ প্ৰয়াস কৰিছোঁ। এইটো হৈছে দ্য বেষ্ট একাডেমিক হোষ্টেল। আমি বেষ্ট একাডেমিক হোষ্টেল হিচাপে এটা আমাৰ বয়জ আৰু এটা গাৰ্লছ হোষ্টেলক আমি এইবাৰৰ পৰা শ্ৰেষ্ঠ হোষ্টেল একাডেমিক হোষ্টেল হিচাপে ঘোষণা কৰিম। কেৱল আমাৰ শিক্ষক শিক্ষয়িত্ৰী ৰিচাৰ্চাৰ বা কৰ্মচাৰীসকলকে নহয়, আমাৰ মালিকসকলেও ভাল কাম কৰিছে। যিসকল মালিক আমাৰ বিশ্ববিদ্যালয়খনক চাৰিওফালৰ পৰা সুন্দৰ কৰি ৰাখিছে, এই শীতকালত বা এতিয়া শীতকাল যাবই হৈছে, এই শীতকালত যিসকলে বিভিন্ন আমাৰ চৌহদত ভাল ফুলনি যিসকলে বাগিচা তেওঁলোকে তৈয়াৰ কৰিছে, সেই মালিকসকলকো আমি এইবাৰ পুৰস্কৃত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। এই অনুষ্ঠানতে আমি তেওঁলোকক পুৰস্কৃত কৰিম। ফাৰ্ডাৰ, যিসকলৰ চাকৰি আৰু বেছি দিন নাই, বিশেষকৈ ফিক্সড পে এমপ্লয়িজ, যিসকলে 10 বছৰতকৈ অধিক তেওঁলোকৰ সেৱা আগবঢ়ালে আৰু তেওঁলোকৰ ৰিটায়াৰমেণ্ট হ'বলৈ মাত্ৰ 5 বছৰমানহে আছে, আমি তেওঁলোককো তেওঁলোকৰ দৰমহা বৃদ্ধি কৰি 28,500লৈ আমি বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছোঁ। শ্বহীদ বেদী, যিটো আমাৰ শ্বহীদসকলৰ যি অৱদান, এই অৱদানক সোঁৱৰি আমি পলমভাৱে কোনো পলম নোহোৱাকৈ অসমৰ স্বনামধন্য স্থাপত্যবিদ শ্ৰী বীৰেন সিংহৰ নেতৃত্বত আমাৰ শ্বহীদ বেদী অনাগত 4 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আমি গম পাইছোঁ আৰু অতি ক্ষিপ্ৰতাৰে এই কামখিনি সমাপন কৰা হ'ব। আৰু এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে এন অংকীয় ভাওনা উইল বি পাৰফৰ্ম অন 27 জানুৱাৰী। যি অংকীয় ভাওনা আমাক পৰিৱেশন কৰিব আমাৰ পৰিৱেশ্য কলা, যিটো আমাৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছ, তেওঁলোকে অংকীয় ভাওনা প্ৰদৰ্শন কৰিব আৰু এইটো বছৰি অনুষ্ঠিত কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ। কোনো বাহিৰৰ পেছাদাৰী শিল্পীৰ দ্বাৰা নহয়, আমাৰ স্থানীয় আমাৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এয়া পৰিৱেশন কৰা হ'ব। আমি যি মুহূৰ্তত জুবিন গাৰ্গৰ দৰে এগৰাকী স্বনামধন্য শিল্পীক আমি হেৰুৱালোঁ, তেখেতৰ স্মৃতিত আমি আপকামিং যিটো আমাৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্ট এণ্ড কালচাৰ উইল বি নেইমড আফটাৰ জুবিন গাৰ্গ পৰিৱেশ্য কলা হিচাপে এয়া ঘোষণা কৰা হৈছে আৰু তেখেতৰ এটা প্ৰতিমূৰ্তিও আমি স্থাপন কৰিবলৈ ইতিমধ্যে এখন কমিটি গঠন কৰি দিছোঁ। গতিকে এইখিনিতে আমি আজি আপোনালোকক এইখিনি কথা জনাবলৈ পাই সুখী হৈছোঁ যে প্ৰতিষ্ঠা দিৱসত গুৱাহাটী বিশ্ববিদ্যালয়ক গুণগতভাৱে আগবঢ়াই নিবলৈ আমি দৃঢ় সংকল্পবদ্ধ। খালি এটাই কথা আপোনালোকক জনাবলৈ পাই মই এই কথাষাৰ জনাইছোঁ যে এতিয়া প্ৰতিযোগিতা অধিক গাঢ় হৈ আহিছে। প্ৰতিযোগিতা চাৰিওফালৰ পৰা বিশেষকৈ ব্যক্তিগত খণ্ড বিশ্ববিদ্যালয়বিলাকে গঢ় লৈ উঠিছে। তেওঁলোকেও জাকত জিলিকা হৈ বিভিন্ন ধৰণৰ তেওঁলোকক ল'ৰা ছোৱালীক আকৰ্ষণ কৰিবলৈ যত্ন কৰিছে। গতিকে আমাৰ যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতাত আমি স্থিতি ল'ব লাগিব। তাৰ কাৰণে এয়া ৰাজ্যিক প্ৰতিযোগিতাই হওক বা আমাৰ দেশীয় প্ৰতিযোগিতাই হওক, জাতীয় প্ৰতিযোগিতাই হওক, আন্তৰ্জাতিক ক্ষেত্ৰতো আমি প্ৰতিযোগিতাত আমি অংশগ্ৰহণ কৰিবই লাগিব। গতিকে আমাৰ গুণগত উন্নয়ন কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। এই আহ্বানেৰে আপোনালোকৰ সহযোগিতাক মই নতশিৰে লৈ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰি আৰু পুনশ্চ আপোনালোকক এই পবিত্ৰ ক্ষণত সকলোকে অভিনন্দন শুভেচ্ছা জনাই মোৰ দুআষাৰ ইমানতে সামৰিছোঁ। জয় অসম, জয় হিন্দ, জয় গুৱাহাটী বিশ্ববিদ্যালয়।